নিতুমণি শইকীয়াৰ মত অভিমতত আজি অখিল গগৈয়ে কি ক'লে? অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঠকা সৰকা কৰিলে। অখিল গগৈয়ে অসমৰ সমস্যা কিয় সমাধান নকৰিব বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ। অসমৰ পৰা যদি তেল ল'ব পাৰে তেনেহ'লে অসমৰ সমস্যা সমাধান কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন অখিল গগৈৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অন্য এটা প্ৰতিবেদনটো শেষলৈকে চাব। খুব গুৰুত্বপূৰ্ণ প্ৰতিবেদন আৰু প্ৰতিবেদনটোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সেইটো কিন্তু আপোনাক ক'লো যে পাতিলেতো ভাল আছিলে। মই নিজে আচৰিত পাতায়ত কোনোবাই আপোনাৰ নবুজনি পাতিব নেকি? এজনকে আপোনাক ক্লিয়াৰ কৰি দিছোঁ। মই নিজে ক্লিয়াৰ কৰি দিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে মই নিজে দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপানীত গৈ আঁঠুলৈকে তিয়াই তেওঁ বহুত ফটো ছেছন কৰি আছে। আৰু আজি পীযুষ হাজৰিকা ডাঙৰীয়াই চুট বুট লৈ বিৰাট ডাঙৰ ফটো ছেছন কৰি আছে। কিন্তু মই এইটো কথা সুধিব খুজিছোঁ যে আজি হাতীমূৰাত যে মথাউৰিটো ভাগিলে, এই মথাউৰিটো কিয় বাৰে বাৰে ভাগে? তাৰ ওপৰত CBI তদন্ত মুখ্যমন্ত্ৰীয়ে দিবলৈ প্ৰস্তুত আছেনে নাই? কিয় ব্ৰহ্মপুত্ৰ নদীৰ লগত খেলা কৰি গোটেই নগৰীয়া ৰাইজক কিয় বিপদত পেলালে? এইটোৰ ওপৰত CBI তদন্ত দিব পাৰিবনে নাই? কিয় বাৰম্বাৰ অসমৰ মথাউৰিবিলাক ভাগে? কিয় ভাগে? এই কথাটোৰ ওপৰত তেওঁলোকে তদন্ত দিব পাৰিবনে নাই? অসমৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত ফটো ছেছন কৰি থকাৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো ডিচিৰ পৰা ল'ব লাগে যে কোন মথাউৰি ভাগিছে লগে লগে মেৰামতি কৰা, কোন মথাউৰি পানী ওপৰেদি বাগৰিছে এইটো লগে লগে মেৰামতি কৰা, কোন মথাউৰি দুৰ্বল হৈ আছে এইটো সবলীকৰণ কৰা। এই কথাটোক লৈহে তেখেতে ব্যস্ত থাকিব লাগিছিলে। আজি অসমৰ মুখ্যমন্ত্ৰীজনে ফটো ছেছন কৰি ঘূৰি ফুৰিছে। মুখ্যমন্ত্ৰী মৰেল ৰেছপন্সিবিলিটি, সোচিয়েল ৰেছপন্সিবিলিটি ফটো ছেছন কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনত প্ৰত্যেকজন ডিচিৰ পৰা ৰিপৰ্ট লৈছে, প্ৰত্যেকটো মাথাউৰি তেওঁ ৰিভিউ কৰি আছে। আৰু অসমত সৰ্ববৃহৎ 4,500 কোটি টকাৰ অকল জলসম্পদ ডিপাৰ্টমেণ্টত ইনভেষ্টমেণ্ট কৰিছে। অকল অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰতে কৰিছে। ডাঙৰীয়া আপুনি কথাত ফুলজুৰি মাৰি থাকে। আপোনাৰ কাম হ'ল কথাত ফুলজাৰি আৰু তথ্যবিহীন কথালৈ আপুনি আকাশত চাং পতা কথা কয়। আপোনাৰ সেইটোৱেই প্ৰব্লেম। অসমৰ মানুহৰ আপোনাৰ ওপৰত ভৰসা নাইকিয়া হ'ল। আপুনি 10 বছৰ পুৰণা অখিল গগৈ বুলি এতিয়া নাভাবিব। আপোনাক আজিৰ ডেটত আপোনাৰ অসমৰ জনমানসত আপোনাৰ যি পজিশ্যন বহুত দূৰলৈ গ'ল। গোস্বামী ডাঙৰীয়া, মই অখিল গগৈ আপুনি শেষ কৰক একদম। হয়, আপুনি ভুৱা তথ্যত কথা কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিব লাগিব। মোৰ সময় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্লিজ 2 মিনিটত আপুনি শেষ কৰক, তাৰপিছত মই এখেতসকলৰ কাষলৈ আহিম। হয়, 2 মিনিট। হয়, শেষ কৰক। আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰীজনে যোৱা 32 বছৰ অসমৰ ৰাজনীতি কৰিছে। 22 বছৰ তেওঁ অসমৰ মন্ত্ৰী। তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে দীৰ্ঘকালৰ বাবে। আজি গুৱাহাটীত এজাক বৰষুণ দিলে বানপানী হয়। আজি গুৱাহাটীৰ নলাত পৰি শিশুৰ মৃত্যু হয়। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হয় নে নহয়? তেওঁ যে কৈ আছে যে কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিবিলাক ভাগি গৈছে, মই কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিবিলাক তেওঁ কিয় সবল কৰা নাই? কিয় তেওঁ নতুনকে বনোৱা নাই? এতিয়া নতুনকে বনোৱা হ'ব, 222 কিলোমিটাৰ নতুনকে মথাউৰি দিয়া হৈছে। আৰু পুৰণা কংগ্ৰেছৰ দিনত বনোৱা খিনি ভাঙিছে, এইখিনি নতুনকে দিয়া হ'ব। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী কিয় অসম
মুখ্যমন্ত্ৰী ইয়াৰ আগত তেখেত মুখ্যমন্ত্ৰী নাছিলে ভুল ভাবিছে অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে 4,500 কোটি টকা ইনভেষ্টমেণ্ট অসমত আহিছে 50,000 কোটি টকাৰ এটা পেকেজ কেন্দ্ৰীয় চৰকাৰে পাৰ্মানেণ্ট ইনভেষ্টমেণ্ট বনাবলৈ 50,000 কোটি টকাৰ পেকেজ এটা আমাক ককাই লাগে গৱেষণা কেন্দ্ৰীয় চৰকাৰে আমাক নাই মই কৰিবলৈ দিয়ক দুটা বাক্য ক'বলৈ দিয়ক কৈ থাকে কৈ থাকে যিবিলাক মই দুখিত মই শেষ কৰিব লাগিব মই দুখিত কেনেকে হ'ব অসমৰ বছৰত 4,500 কোটি টকা বান নিয়ন্ত্ৰণৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছে খৰচ কৰিছে ৰাইজৰ কাৰণে আৰু বানৰ দীৰ্ঘম্যাদী ঠিক আছে মই দুখিত মই আপোনালোক দুইজনকে ৰখাব লাগিব কাৰণ এখেতসকল বহু সময় ৰৈ আছে মই শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি ক'ব বিচাৰিছিল বহুত দেৰি আপুনি কৈ লওক হয় মই পোনপ্ৰথমে এটা কথা ক'ব যদি ৰাজনীতিৰ কথা কোৱা হৈ আছে ৰাজনীতি কিন্তু এটা কথা গণতন্ত্ৰত আপোনাৰ অপজিশ্যনৰ ভয় সদায় থাকিবই অপজিশ্যনে ৰুলিং পাৰ্টিয়ে যিখিনি আপোনাৰ ধৰি লওক ভুল কৰে বা তেনেকুৱা ধৰণৰ কথা এই কথাবিলাক তেওঁলোকে অনুকিয়াই দিবই এতিয়া আপোনাৰ কৈছে অসমৰ যিটো বান সমস্যাটো অকল যে ৰুলিং পাৰ্টিটো নহয় কিন্তু ৰুলিং পাৰ্টি আমি এই কথাটো কিয় পাতিছোঁ আপুনিও চাগে মেট্ৰিক পৰীক্ষাত আপুনিও চাগে ৰচনা লিখোঁতেনে অসমৰ বানপানী বিষয় লিখিছিল সেই তেতিয়া সেই ৰচনা বিচিত্ৰাখনত যিখন বানপানী ৰচনা আমি লিখিছিলোঁ সেইখনে এতিয়াও ল'ৰা ছোৱালী একেই লিখি আছে এই 50 বছৰ ধৰি অখিল গগৈ চাগে বানপানী ৰচনা লিখিছিল জিতু গোস্বামীও লিখিছে বৰঠাকুৰেও লিখিছে আপুনিও লিখিছে ময়ো লিখিছোঁ কি সলনি হৈছে সেই ৰচনাখনৰ পৰা কি সলনি হৈছে আজি আমাৰ চৰকাৰ আহিছে গৈছে আজি আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যিখন প্ৰেছ মিট দিছিলে প্ৰেছ মিটত কৈছে যে আমি মুখ্যমন্ত্ৰী তেওঁৰ যিটো সীমাবদ্ধতা আমি বুজি পাওঁ তেখেতে মানে তেওঁৰ যৎপৰোক্তি চেষ্টা কৰা স্বত্বেও তেখেতে ফান আনিব পৰা নাই তেনেহ'লে আমি এইবিলাক আছোঁ সভাপতিয়ে কৈছে যে আমাৰ অল পাৰ্টি ডেলিগেশ্যন কেন্দ্ৰত গৈ সকলোৰে সমস্যা এতিয়া এটা কথা আপুনি আপোনাক মই আপোনাৰ ওপৰত কৰা মই কথা কোৱা নাই সময় লাগিব সমাধান হ'ব আপুনি এনেকুৱা এজন বিধায়ক যি সময়ত বানপানীৰ সময়ত আপুনি বিদেশত ঘূৰি ফুৰা বানপানী মই গম পোৱাৰ লগে লগে আহি গ'ল যিজন বিধায়কে আচলতে আপুনি এটা চাব ঘূৰি আহিছো 2017 থাকাৰ কাৰণে অধীনত যিখিনি আপোনাৰ এই মাথাউৰি এই ব্যৱস্থাটো সম্ভৱ নাই আপোনালোকে দুজনে ক'লে কেনেকে শুনিব আপোনালোকে দুজনে ক'লে কোনে শুনিব মই অমিতাভ বৰঠাকুৰ আজি ঋণত ল'ব লগা হৈছে নিশ্চয় আজি ঋণ লৈ হিতাধিকাৰী চলাইছে কিন্তু তেওঁ মাথাউৰি ঠিক আছে বৰঠাকুৰ ঠিক আছে 50 কোটি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব দিয়াৰ কথা কৈছিলে মাত্ৰ 100 কোটি গোস্বামী ডাঙৰীয়া এটা কথা মই উত্তৰ দিব লাগিব গোস্বামী ডাঙৰীয়া এটা অদ্ভুত কথা ক'লে মই জনপ্ৰতিনিধিয়ে মই গভৰ্ণমেণ্ট নহয় জনপ্ৰতিনিধি আৰু গভৰ্ণমেণ্টৰ মাজত পাৰ্থক্যটো মই বুজি নাপালোঁ আপুনি আপোনাৰ কোৱা কথাতে ক'লো আপুনি ক'লে যে মই জনপ্ৰতিনিধিয়ে মই চৰকাৰ নহয় এটা অদ্ভুত কথা যুক্তি আৰু ঠিক আছে দ্বিতীয়তে মই এটা কথা কওঁ মই দ্বিতীয়তে আৰু এটা কথা কওঁ এতিয়া সকলো ৰাজনীতি এৰি আমি সকলো একগোট হৈ কেন্দ্ৰীয় চৰকাৰক আমি বাধ্য কৰাব লাগে যে বানপানীটো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক নহ'লে অসমীয়া চিৰ জীৱনৰ কাৰণে ধ্বংস হৈ যাব নিশ্চয় অখিল গগৈ ডাঙৰীয়া একদম শেষ বাক্যটো কওক আপুনি কিবা এটা ক'ব বিচাৰি আছিল যিহেতু মই শেষ কৰিব লাগে শেষ বাক্যটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফটো ছেছন এৰি দিল্লীলৈ যাব লাগে আৰু দিল্লীত গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব লাগে যে অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে 50,000 কোটি টকা দিয়ক বেলেগ একো কৰিব নালাগে প্ৰধানমন্ত্ৰী নাহিলেও হ'ব খালি বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে টকা 50,000 কোটি টকা দিয়ক জিতু গোস্বামীয়ে কৈছে পৰ্যাপ্ত টকা আছে আপোনালোকে কৈছে টকা নাই বুলি এনেই কৈ আছে এইমাত্ৰ জিতু গোস্বামীয়ে ক'লে যে পৰ্যাপ্ত বোলে টকা আছে বোলে অসমত দেউলীয়া চৰকাৰ এতিয়া টকা চৰকাৰ নাই দেউলীয়া চৰকাৰ এখন কংগ্ৰেছৰ দিনত 800 কোটি টকা জলসম্পদৰ বাজেট আৰু 21 চনৰ পৰা 24 চনলৈকে 4,500 কোটি টকা জলসম্পদৰ বাজেট আৰু তাৰ পাছত পইচা নাই বুলি
সমষ্টিত আমি 70-80 কোটি টকাৰ মাথাউৰি পাইছো তথাপি মই কম নেকি পইচা নাই বুলি চৰকাৰৰ চাওক পইচা নোহোৱা নহয় আপুনি এখন নীলা চশমাৰে আপুনি চাইছে চশমাযোৰ পজিটিভ কৰি চাওক সব পজিটিভ লাগিব আপুনি নিগেটিভ নকৰে চালে সবে নিগেটিভ লাগিব আপুনি শুনিছানে গম পাব তেল নিব পাৰে তেওঁলোকে আমাৰ বানপানী সমস্যা সমাধানৰ কাৰণে কিয় পইচা দিব নোৱাৰে তেওঁলোকে ডেফিনেটলি ইয়াৰ কাৰণেতো আজি বানপানীত 4,500 কোটি টকা বাজেট চৰকাৰে খৰচ কৰিব পাৰিছে আপুনি লিখি দিয়ক ধুনীয়াকে কি কৰিলে অসমৰ বান পৰিস্থিতি ভাল হ'ব আপুনিয়ে ধুনীয়াকে সাজেশন দিয়ক আপুনিও এজন বিধায়ক আপুনিও লিখি দিব পাৰে ধুনীয়াকে সাজেশন দিয়ক বিধানসভাৰ বিশেষ অধিৱেশন পাতিব লাগে তাত মই লিখিতভাৱেও দিম তাত মই মুখেৰেও কম লিখিতভাৱে দিব লাগে সাজেশন বিধায়ক প্ৰত্যেকজন বিধায়কৰ ৰাইট আছে দিয়া প্ৰত্যেকজন বিধায়কে সাজেশন দিব পাৰে আমি আমাৰ মতামত আগবঢ়াব পাৰোঁ তাত কি আপত্তি আছে চাওক আপুনি মতামত আগবঢ়ায় আপুনি চিন্তাবিলাক নকৰে আপুনি চিন্তা কৰে ক'ত নিগেটিভ উলিয়াব ক'ত 3 কেজি চাউল পালে ক'ত 3 পোৱা পালে আপুনি এইটো চিন্তাধাৰাত থাকে আপুনি 3 কেজি 3 পোৱাটো বাদ দিয়ক আৰু আপুনি চিন্তা কৰক বানপানী শেষ কৰা চিন্তা কৰক ভাল কনষ্ট্ৰাকটিভ সাজেশন মই আপোনালোক আটাইকেইগৰাকীকে ধন্যবাদ জনাম মই আৰু সময় দিব নোৱাৰিম মই দুখিত অখিল গগৈ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ জিতু গোস্বামী আৰু শৰ্মা ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়াকো মই শেষত ধন্যবাদ জনাইছোঁ এটা ৰাইজৰ স্বাৰ্থত আমি অনুষ্ঠানটো কৰিছোঁ আচলতে জনপ্ৰতিনিধি জননেতা ৰাজনৈতিক নেতা কৰ্মীসকলৰ এই সময়ত যিটো দায়িত্ব আৰু কৰ্তব্য বোকা ছটিওৱাৰ নহয় ৰাজনীতি কৰাৰ নহয় সঁচা অৰ্থত মানুহৰ কাষত থিয় দিয়াটো আপোনালোকৰ যিহেতু দায়িত্ব আৰু মই কৈছোঁ যে কোন সঁচা কোন মিছা ৰাইজে বিচাৰ কৰিব কিন্তু এইটো কথা ঠিক যে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি ভাৰতীয় জনতা পাৰ্টীয়ে কৈ থাকে যিহেতু জিতু গোস্বামীয়ে কৈছে পৰ্যাপ্ত টকা আছে এখেতসকলে কৈছে টকা নাই যাৰ কাৰণে মানুহে যি ধৰণে খাদ্য সামগ্ৰী পাব লাগে সেই ধৰণে পোৱা নাই য'ত 5 কেজি পাব লাগে ত'ত 3 কেজি 2 কেজি পাইছে মই এই কথাবিলাক নাজানো বানাক্ৰান্ত মানুহে জানিব সঁচাকৈ তেওঁলোকে পাইছে নে নাই কিন্তু কেমেৰাৰ আগত যে কৈছে সঁচা কথা জিতু গোস্বামীৰ সমষ্টিৰ মানুহো কৈছে আপুনি কৈছিল 16 ঘৰমান মানুহ বানত আক্ৰান্ত হৈছে কিন্তু আপোনাৰ সমষ্টিৰ মানুহে কৈছে এখন গাঁও আমাৰ গোটেই 60 ঘৰমান থকা গাঁও এখন মই আপোনাক দেখুৱাই দিব পাৰিলোহেঁতেন আপোনাৰ সমষ্টিৰ দুগৰাকী মহিলাই নিজে কৈছে যে আমাৰ বিধায়কে মিছা কথা কৈছে কিন্তু আমাৰ গোটেই গাঁওখনেই ডুবিছে আমি নিজে কেম্পত আছোঁ গতিকে 16 ঘৰ মানুহৰ কথা আপুনি কৈছে তেওঁলোকে কৈছে 60 ঘৰমান বিধ্বস্ত হৈ আছে মই নাজানো মই সেইটোকে ক'লোঁ যে কিন্তু আপোনাৰ মই এইটোৱে ক'ম যে আপোনালোক যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আপোনালোকৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে বিপদৰ সময়ত আপোনালোকে ৰাজনীতিৰ ঊৰ্ধলৈ গৈ তেওঁলোকক আপোনালোকে সকাহ দিবই লাগিব আৰু সংবাদ মাধ্যমৰ আমাৰ দায়িত্ব আমি সেইখিনি দেখোঁ আমি সমস্যাৰ সমাধান আমি কৰি দিব নোৱাৰোঁ কিন্তু মানুহৰ সমস্যাটো উপস্থাপন আমি কৰিব পাৰোঁ লৈ যাব পাৰোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ বাকী বিচাৰ ৰাইজে কৰিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ